বোকা বেয়া পায় মন্ত্ৰীয়ে, গতিকে বোকাময় পথত পাৰি দিয়া হ'ল ৰেড কাৰ্পেট। শ্ৰীভূমিৰ অভিভাৱক মন্ত্ৰী কৌশিক ৰায়ৰ আগমনৰ বাবে এই আয়োজন। সামান্য বৰষুণতেই শ্ৰী নষ্ট হয় শ্ৰীভূমি চহৰৰ। বোকা পানীৰে কদৰ্যময় হৈ পৰে পৰিৱেশ। বিগত প্ৰায় এবছৰ ধৰি এই দুৰৱস্থা শ্ৰীভূমি ভাঙ্গা সংযোগী পথছোৱাৰ। মেৰামতিৰ ক্ষেত্ৰত উদাসীন বিভাগ প্ৰশাসন, আৰু এয়া আজিৰ পৰিৱেশ। বিগত বাৰৰ দৰে এইবাৰো শ্ৰীভূমি জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব পাইছে মন্ত্ৰী কৌশিক ৰায়ে। অভিভাৱক মন্ত্ৰিত্বৰ প্ৰথমটো কালত শ্ৰীভূমিৰ শ্ৰীবৃদ্ধিৰ ৰূপ এনে। বোকাময় পথত ৰঙা দলিচা পাৰিহে খোজ কাঢ়িবলগীয়া হয় মন্ত্ৰীয়ে। দৈনিক হাজাৰ হাজাৰ লোকে ব্যৱহাৰ কৰা পথছোৱাৰ এই কদৰ্য ৰূপৰ বাবে জমৰ যাতনা ভোগে পথচাৰীয়ে। এখন এই রাস্তার ব্যাপারে যে বলতে 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 তো আমাদের মুখ ব্যথা হয়ে গেছে। জানি না আমাদের বিজেপি গভর্নমেন্ট মন্ত্রী মহাশয়রা কি করবেন না করবেন, এটা তো ওদের ব্যাপার। তবে রাস্তাটা এটলিস্ট পুজোর আগে ঠিক করে দিন, কারণ এদিকে মূর্তি ফুর্তি আসবে। কৌশিক রায় বহুত নামকরা মানুষ, আপনার জন্য আমরা অনেকদিন থেকে অপেক্ষা করতেছি যে আপনি যে কোনো অবস্থা করিয়া আমাদের এই সলিউশনটা করিয়া দেবেন। রাস্তার মধ্যে মেয়ে ছেলে কাটিয়া গেছে, পড়িয়া মাথা টাটায় নানান রকম দুঃখ পায়। মন্ত্ৰীৰ আগমনত পথৰ বোকা লুকুৱাবলৈ চেষ্টা কৰা প্ৰশাসনৰ এই কাৰ্য মন্ত্ৰীৰ চকুত বাৰু পৰিছেনে? স্মৰ্তব্য, শ্ৰীভূমি জিলাত বিগত চৰকাৰৰ দিনতো আছিল ৰাজ্য চৰকাৰৰ মন্ত্ৰী। পাথাৰকান্দিৰ বিধায়ক তথা শ্ৰীভূমি চহৰৰে বাসিন্দা কৃষ্ণেন্দু পাল এইবাৰো ৰাজ্য চৰকাৰৰ মন্ত্ৰী। তাৰ পাছতো শ্ৰীভূমিৰ শ্ৰী হৰণ কৰা এই অৱস্থাৰ পৰা ৰাইজে পৰিত্ৰাণ পাবনে? মন্ত্রীরা আসছেন চলে যাচ্ছেন, কিন্তু আজ প্রায় 2-2.5 বছর থেকে করিমগঞ্জ তথা শ্রীভূমি জেলার রাস্তাঘাটের অবস্থা অত্যন্ত খারাপ। সমস্ত শহরের রাস্তাগুলা ভেঙে পড়েছে। কিন্তু বিগত টার্মেও তো আমাদের কৌশিক রায় করিমগঞ্জ জেলা তথা শ্রীভূমি জেলার অভিভাবক মন্ত্রী ছিলেন, কিন্তু করিমগঞ্জের কোনো 1%ও কোনো উন্নয়ন হয় না। বোকাময় পথৰে গাড়ী চলাই আহি আদৰণি তোৰণ অতিক্ৰমী শ্ৰীভূমি জিলা আয়ুক্ত কাৰ্যালয়ত উন্নয়নৰ আলোচনাত বহিছে মন্ত্ৰী কৌশিক ৰায়। পিছে পিছপৰা শ্ৰীভূমিত এইবাৰ উন্নয়নৰ পৰশ পৰিবনে? লাখটকীয়া প্রশ্ন শ্রীভূমিবাসীর। আমরা আজকে ডিসি কে চেয়ারম্যান করে একটা পিডব্লিউডি, পিএইচই, আমাদের পৌরসভা, এপিডিসিএল সবাইকে নিয়ে একটা টিম তৈরি করা হয়েছে। পুলিশও সেখানে থাকবে, একটা টিম তৈরি করা হয়েছে, জয়েন্ট টিম। এবং উদ্দেশ্য এটাই যে পৌরসভাতে বা যে রাস্তাতে কোনো কাজ হবে, সেই এপিডিসিএল কাজ করুক, পিএইচই কাজ করুক, পিডব্লিউডি কাজ করুক, তাদের মধ্যে যাতে একটা কোঅর্ডিনেশন করে কাজগুলো হয়। শ্ৰীভূমিৰ পৰা ৰোহন মালাকাৰৰ ৰিপোৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।